মই ভাবো ব্ৰহ্মপুত্ৰখন অসমীয়াৰ জনজীৱনৰ আয়ুস ৰেখা আৰু ব্ৰহ্মপুত্ৰখন অৰ্থনৈতিক সামাজিক সকলো দিশতে আমাক ব্ৰহ্মপুত্ৰখন লাগে যিহেতু মই ব্ৰহ্মপুত্ৰখনৰ লগত জড়িত হৈ আছো বিগত 2019 চনৰ পৰা মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত হৈ আছো সো মই ব্ৰহ্মপুত্ৰখনক মই নিজৰ ঘৰ হিচাপে ভাবো আৰু ঘৰখন যেনেকে প্ৰতিজন ব্যক্তিয়ে চাফা কৰি ৰাখে সেই মৰ্মে ময়ো ব্ৰহ্মপুত্ৰখন চাফা কৰা প্ৰয়াসেৰে 2021 চনৰ পৰা মই মোৰ এটা পদক্ষেপ কাম কৰি আছো ব্ৰহ্মপুত্ৰ প্লাষ্টিক ফ্ৰী আৰু প্লাষ্টিক ফ্ৰী থিমছ দিছো আৰু তাৰ হেৰিটো হৈছে যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণ মুক্ত কৰা আৰু ব্ৰহ্মপুত্ৰখন প্ৰদূষণ মুক্ত কৰাৰ স্বাৰ্থেৰে মই এখন মানুহক সজাগতাৰ কাৰণে মই এখন নাও উলিয়াইছো সেইখন নাও প্ৰায় দীঘল হৈছে 33 ফুট আৰু বহল হৈছে 5 ফুট আৰু ইয়াত প্ৰায় 3000 ৱেষ্ট পানী বটলৰ জইন দি বনাইছো আৰু এই বটলেদি মই গোটেই নদীখনত যিমান মানে চৰচাপৰিত লাগি থকা প্লাষ্টিকৰ যি প্ৰদূষণ কৰি ৰখা ব্ৰহ্মপুত্ৰখনত প্লাষ্টিক পৰি আছে তাক চফা কৰি মই এই যাত্ৰা ডিব্ৰুগড় বগীবিলৰ পৰা গুৱাহাটীৰ 13 দিনীয়া এটা যাত্ৰা আৰম্ভ কৰিছো অহা 1 জুন তাৰিখে মই এই যাত্ৰাটো আৰম্ভ কৰিম ডিব্ৰুগড় বগীবিলৰ পৰা পুৱা 9 বজাত আৰু ইয়াৰ মোৰ উদ্দেশ্যই হ'ল যে কি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক ফ্ৰী কৰা এই প্লাষ্টিক ফ্ৰী কৰাৰ উদ্দেশ্যত মোক বহুতো টুৰ অপাৰেটৰ এছ'চিয়েশ্যন HSFC ফুটবল দল ব্লেক হেৰিকান মটৰচাইকেল বহুত মেণ্টেলিয়ে মোক বহুত ছাপোৰ্ট কৰিছে যিহেতু চবে দেখিছে ব্ৰহ্মপুত্ৰখনত যি ভয়াৱহ ৰূপ ধৰিছে কিন্তু মোৰ লক্ষ্য যে কি মোৰ ঘৰখন চাফা কৰা সেই উদ্দেশ্যেৰে মই এই যাত্ৰাটো আৰম্ভ কৰিম অহা 1 জুন আৰু মই সকলো অসমবাসীকে মই সহযোগিতা কামনা কৰিছো ধন্যবাদ এইটো অলৰেডি আমি 2021ত কৰিছো ইয়াত ডিব্ৰুগড়ৰ পৰা মাজুলীলৈকে অলৰেডি কৰিছো তাত তেতিয়া অলপ দীঘলটো কম আছিলে বহলটো কম আছিলে কিন্তু সেই মৰ্মে আকৌ ডিজাইন কৰি মই এতিয়া ইয়াতকৈ বহুত ডাঙৰকৈ বনাইছো আৰু এখন মই ভাবো যে কি এখন হেৰি হ'ব ইয়াৰ যদিও নহয় আমি সকলো ধৰণৰ সেফটি ৰুলছ আমি মানি চলিছো